আপতিহাহন ৰঙালী বিহুৰ এসপ্তাহৰ পাছত তিৱা লোকসকলে পালন কৰে গোভা বিহু। আজি গোভা বিহুৰ উৰুকা। গোভা বিহুৰ উৰুকাৰ দিনটোত সমূহীয়াকৈ মৎস্য চিকাৰ কৰাটো এক অন্যতম পৰম্পৰা। এই মৎস্য চিকাৰৰ পৰম্পৰা দেখিবলৈ পোৱা গ'ল জাগিৰোডৰ সমীপৱৰ্তী বাংঠাই গাঁও। মৎস্য চিকাৰৰ মাজেৰে আজি পালন কৰিলে গোভা বিহুৰ উৰুকা। আমাৰ পৰম্পৰা এটা নিয়ম আছে। আমি বেদৰ বিহু এসপ্তাহ পিছত আমাৰ গোভা মৌজাৰ যি বিহু পতা হয় অসমীয়া সমাজৰ লগত, আৰু সেই বিহুটো সমাজন্ত ৰাখি আমি ৰজাঘৰীয়া যিখন বিল আছিলে, মানে বিষয়াক যি দায়িত্ব দিছিলে, বান্ধাই গাঁৱৰ ৰজা বিষয়াক যি দায়িত্ব দিছিলে, সেই দায়িত্বৰ বিলখনৰ ৰক্ষণাবেক্ষণৰ কাৰণে আজি বান্ধা গাঁৱৰ ৰাইজে সমজুৱাকে এই মানে বিল মাৰ নিয়ম আছিল যদিও বিলখন যেতিয়া জংঘল হ'ল, তাত মাছ মাৰিব নোৱাৰি আমি ৰাইজৰ মাটিত পুখুৰী এটা খান্দি, পুখুৰীটো কমেও 10 বিঘা হ'ব, আৰু সেই পুখুৰীটো আমি মাছ